মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই বৰপেটা সত্ৰত পৰম্পৰাগতভাৱে দৌল উৎসৱ পালন কৰি থকা হৈছে, যাক ইয়াত স্থানীয় ভাষাত দেউল বুলি কোৱা হয়। সেই দেউলৰ আনন্দ আজি পৰে পৰা আমি আপোনালোকক দেখুৱাই আছো। আৰু এতিয়া আকৌ দেখিবলৈ পাব ইয়াত থকা লোকসকলে কেনেধৰণে হোলী গীত গাই আছে। সেই হোলী গীতৰ মূৰ্ছনাত, সেই ছন্দত সকলোৱে নাচি উঠিছে আৰু এই হোলী গীতে সকলোৰে মাজত আনন্দৰ সৃষ্টি কৰিছে। আমি অলপ সেইফালে যাবলৈ চেষ্টা কৰিম। হোলী গীত, চাৰিওফালে হোলী গীত, ঠায়ে ঠায়ে মানুহবোৰ গোট খাইছে আৰু গোট খাই হোলী গীতৰ আনন্দ উপভোগ কৰি আছে। আহক এইফালে যাওঁ, হোলী গীতৰ আনন্দ ল'বলৈ আমি আহিছো। আজি ফাগুনৰে আপোনালোকে দেখিলে মানুহে ইয়াত যিসকল লোক আহিছে সেইসকলে হোলী গীতৰ আনন্দ উপভোগ কৰিছে। আৰু হোলী গীতৰ আনন্দ এনেধৰণেই বিভিন্নজনৰ মুখত শুনা গৈছে। সকলোৱে হোলী গীত গাইছে আৰু হোলী গীত ইয়াত নাজানো বুলি কোনেও নকয়। যাৰ কাষলৈ আমি মাইক্ৰফোন লৈ যাওঁ, আমাৰ বুমটো লৈ যাওঁ, তেওঁৱেই হোলী গীত গাই আনন্দ উপভোগ কৰিছে। আহক এইফালে যাওঁ।
ৰা